চিৰাং জিলাৰ ওদালগুৰিত আই নৈ ভয়াবহ খহনীয়া অব্যাহত। বিগত সময়ত এই নৈখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে নৈপৰীয়া হাজাৰ হাজাৰ ৰাইজে দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত জনপ্ৰতিনিধি তথা বিয়াগুম জলসম্পদ বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ ৰাইজে দেওবাৰে বাহৰ পাৰ্কো পাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলালে। চৰকাৰলৈ অপেক্ষা নকৰি ৰাইজ ওলাই আহিল আই নৈ ভয়াবহ খহনীয়া প্ৰতিৰোধ কৰিবলৈ আৰু বিঘাই বিঘাই ভূমি জাহ গৈছে। নৈবুকুল ওদালগুৰিৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়লৈ কঢ়িয়াই আনিছে ভাবুকি। জিলাখনৰ ওদালগুৰিত আই নৈ ভয়াবহ খহনীয়া অব্যাহত আছে আৰু বিগত সময়ত এই নৈখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে নৈপৰীয়া হাজাৰ হাজাৰ ৰাইজে দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত জনপ্ৰতিনিধি তথা বিয়াগুম জলসম্পদ বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ ৰাইজে দেওবাৰে বাহৰ পাৰ্কো পাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলালে। আই নৈৰ খহনীয়া অব্যাহত আৰু চিৰাঙৰ ওদালগুৰিত বিগত কেইমাহ ধৰি আই নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে। নৈখনৰ এই ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ বাবে দেওবাৰে ৰাইজ ওলাই আহি হাতে কামে লাগে আৰু চৰকাৰৰ কামৰ আশা এৰি এইদৰে ৰাইজ ওলাই আহিবলগীয়া হৈছে। প্ৰত্যেক বছৰে বানপানী আৰু খহনীয়াই অঞ্চলটোত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে যদিও চৰকাৰে ইয়াৰ প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই খহনীয়াত বিঘাই বিঘাই ভূমি নিমিষতে জাহ গৈছে আই নৈৰ বুকুত। শংকিত ৰাইজে আজি নিজৰ গাঁওখনৰ ৰক্ষাৰ বাবে হাতে হাতে দা, খুকুৰি, বাঁহ, তাঁৰ লৈ ওলাই আহিছে। আই নৈ সুঁত ৰাইজে এই বাঁহেৰে ৰোধ কৰিব লাগিবনে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। দৰিদ্ৰ কৃষিজীৱী ৰাইজৰ চেষ্টা এয়া, য'ত চৰকাৰে পিঠি দিয়ে তাত ৰাইজে নিজে সম্পত্তি সুৰক্ষাৰ বাবে ওলাই আহিবলগীয়া হয়। বৃহত্তৰ অঞ্চলটোৰ শিক্ষানুষ্ঠান ওদালগুৰিৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় দুয়োখন নৈৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। তাৰ পিছতো যেন চৰকাৰৰ গুৰুত্ব নাই। উল্লেখযোগ্য যে ভূটানৰ পাদদেশ হিচাপে পৰিচিত চিৰাঙৰ পূৰ্বৰ তুলনাত বৰষুণৰ মাত্ৰা অধিক হোৱাত ফেনে ফুটুকাৰে বাঢ়ি আহিছে নদীসমূহৰ বুকু আৰু জিলাখনৰ মাজেৰে বৈ যোৱা খৰস্ৰোতা আই নৈ বাঢ়নি পানীয়ে খহাইছে হেজাৰ হেজাৰ বিঘা কৃষিভূমি। এইবাৰো একেই অৱস্থা হৈছে চিৰাঙত। এই সমস্যা দিনক দিনে বৃদ্ধি হোৱাৰ পিছতো প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। চিৰাং জিলাৰ পৰা নাজিৰুল ইছলামৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24। আমার বছর বছর আমার আই নদীর প্রবল গড়খহনীয়াত আমার এই অঞ্চলটো শেষ হ'ব ধৰিছে। এইবেলিও এই বছৰ আমাৰ এই আই নদীখন প্ৰবল গড়খহনীয়াত আমাৰ এই অঞ্চলখন প্ৰায় শেষ অৱস্থাত আহি আছে। গতিকে আমি চেনেল যুগত আমি অনুৰোধ জনাইছোঁ আমাৰ চৰকাৰৰ তৰফৰ পৰা যে চৰকাৰে যাতে আমাৰ এই অনতিপলমে এই আই নদী গড়খহনীয়াত প্ৰতিৰোধ কৰাৰ কাৰণে অবিলম্বে ব্যৱস্থা কৰিবলৈ আমি চৰকাৰৰ তৰফক আমি অনুৰোধ জনাইছোঁ। আমাৰ আজি উপায়হীন হৈ আমাৰ ৰাইজ ওলাই আহিছিল। ৰাইজৰ তৰফৰ পৰা আমাৰ বাঁহ কাটি জেওৰা দি উপায়হীন হৈ আমাৰ ৰাইজৰ তৰফৰ পৰা কাম কৰি আছে। আজি বিদ্যালয় ওদালগুৰি LP স্কুল আছে আৰু ভেঞ্চাৰ ME স্কুল আছে। প্ৰায় জাং জাং অৱস্থা হৈছে। গতিকে আমি চৰকাৰৰ তৰফক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই স্কুলখন অনতিপলমে বাচি যায়, তাৰ কাৰণে চৰকাৰে অনতিপলমে ব্যৱস্থা কৰিব লাগে। প্ৰত্যেক বছৰে ইয়াত গৰাখহনীয়া বানপানীয়ে তাণ্ডৱ চলায়, তাৰ পিছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। চৰকাৰৰ ব্যৱস্থা লোৱা নাই। আমাৰ ৰাইজৰ তৰফৰ পৰা বছৰে বছৰে এই জেওৰা দি কাম কৰি আছে। যিহেতু যদিও চৰকাৰে অলপ অলপ কাম কৰে, সেই কামত কোনো কাম নহয়। আমাৰ চিৰস্থায়ী বান লাগে। আমাৰ হাগ্ৰাম ব্ৰিজৰ পৰা সন্যাসী বাৰীলৈ 5 কিলোমিটাৰ আমাৰ নদী আই নদী প্ৰতিৰোধ কৰিবলৈ আমাৰ চৰকাৰক অনুৰোধ জনাইছোঁ যাতে চৰকাৰে অনতিপলমে এই ব্যৱস্থা কৰিব লাগে, ব্যৱস্থা কৰে যেন।